হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 5-3-2026 তাৰিখে গোলাঘাট জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন আগবঢ়াবলৈ লৈছোঁ। ইয়াত মই বেছিকেলি MCQখিনি আৰু গ্ৰামাৰখিনি ছল্ভ কৰি দেখাম। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে গোলাঘাটৰ নাওজানৰ পৰা অৰ্চনা শইকীয়াই, আৰু লগতে দীপজ্যোতি বৰুৱাই মোলৈ চেণ্ড কৰিছিলে। দুয়োগৰাকী ছাত্ৰলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আহা তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে হাউ ডিড মাৰ্গি ফিল এবাউট দ্য অল্ড কাইণ্ড অফ স্কুল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন চি, ফেচিনেটেড। তো বাকী কুৱেশ্যনবিলাকৰ এনচাৰবিলাক মই জাষ্ট টিক মাৰি দিছোঁ, তোমালোকে চাই যাবা, কিন্তু ভিডিঅ'টো চাই থাকিবা, কাৰণ লাষ্টৰ ফালে যিটো ছেকশ্যন ডি আৰু ইত গ্ৰামাৰ দিছে সেইখিনি মই ছল্ভ কৰি দেখাম। আৰু ইয়াৰে এটা দুটা কুৱেশ্যনৰ হয়তো এনচাৰ দিওঁতে হয়তো মোৰো মিষ্টেক হ'ব পাৰে। তোমালোকে এইখিনি কমেণ্ট ছেকশ্যনত জনাই দিবা, সকলোৰে উপকৃত হ'ব। এনেৱে তোমালোকৰ MCQখিনি চেক কৰি লোৱা গোলাঘাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে। আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ ইংলিছৰ এক্সাম ষ্টাৰ্ট হোৱা নাই বা অনুষ্ঠিত হৈ যোৱা নাই, তোমালোকে এখন প্ৰেক্টিছ কৰিব পাৰিবা, এখন সুন্দৰ প্ৰশ্ন কাকত। তো আহা তেতিয়াহ'লে আমি MCQখিনি চেক কৰি লওঁ। রং রং